নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল অসম পুলিচৰ ফালৰ পৰা আৰু এটা ভাল খবৰ আহিছে তো এখন অফিচিয়েল নটিফিকেশ্যন নহয় এখন ডিপাৰ্টমেণ্টেল নটিফিকেশ্যন হয় অসম চৰকাৰে পাৰমিশ্যন দিছে যে 3700টা পদ 31/3/2022 ভিতৰত খালী হৈ থকা পদখিনি পূৰণ কৰিব লাগে এটো পঠাইছে দিগন্ত পৰা IPS সেক্ৰেটাৰী টু দা গভৰ্ণমেণ্ট অফ আসাম হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্ট দিছপুৰ তো অসম চৰকাৰৰ পৰা ক'লে পঠাইছে দা ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ আসাম উলুবাৰী গুৱাহাটী 7 যে গুৱাহাটী হেডকোৱাৰ্টাৰলৈ পঠাইছে এটো অসম পুলিচৰ তো অতি সোনকালে 3700টা পদৰ খালী হৈ আছে বিভিন্ন বিভাগত সেই পদখিনি পূৰণ কৰিবলৈ এপ্ৰুভেল দিছে কেতিয়া 4 অক্টোবৰ 2021 তাৰিখে তো বিভিন্ন বিভাগৰ পদখিনি খালী হৈ আছে সেই পদখিনি ইয়াত দিছে তলত এখন নটিছতে তো পদখিনি আছে AB ষ্ট্ৰীম UB ষ্ট্ৰীম AP আসাম পুলিচ হেডকোৱাৰ্টাৰ মিনিষ্ট্ৰিয়েল ষ্টাফ ডিস্ট্ৰিক্ট ক্ৰেডেটত দিছে তাৰ পিছতে APRO তো পদ খালী আছে VDO তো পদ খালী আছে তো পদখিনি ভাগ কৰি দিছে কিনি তো AB ষ্ট্ৰীমত আছে AB কনষ্টেবল 1429টা হাইয়েষ্ট ইয়াতে আছে আৰু UB ষ্ট্ৰীমত আছে UB কনষ্টেবল আৰু সাব ইন্সপেক্টৰ UB কনষ্টেবলত আছে 705টা আৰু সাব ইন্সপেক্টৰত আছে 306টা আৰু আসাম পুলিচ হেডকোৱাৰ্টাৰৰ সাথে মিনিষ্ট্ৰিয়েল ষ্টাফত আছে ষ্টেনোগ্ৰাফাৰ দুটা পোষ্ট আছে জুনিয়ৰ এছিষ্টেণ্ট 7টা আৰু মিনিষ্ট্ৰিয়েল ষ্টাফ ডিস্ট্ৰিক্টত আছে ষ্টেনোগ্ৰাফাৰ 8টা জুনিয়ৰ এছিষ্টেণ্ট 74টা আৰু APRত আছে সাব ইন্সপেক্টৰ কনষ্টেবল কাৰ্পেণ্টাৰ মেছেঞ্জাৰ UBC কনষ্টেবল ডিস্পেচ ৰাইডাৰ এখিনি পদ খালী আছে আৰু ভিডিওটো 17টা পদ খালী আছে টোটাল আছে কিমান 3700টা তো এই পদখিনি অতি সোনকালে পূৰণ কৰিবলৈ অসম চৰকাৰৰ পৰা এই নটিছখন পঠাইছে যে 31/3/2022 ভিতৰত সম্পূৰ্ণ ৰিক্ৰুটমেন্ট প্ৰক্ৰিয়া এটো সম্পূৰ্ণ হ'ব লাগিব এটো এটা নটিফিকেশ্যন 2015 আৰু 16 ভিতৰতে ওলোৱা এটা নটিফিকেশ্যন হয় এই পদখিনি কিবা কাৰণত ৰখাই থৈছিলে গতিকে এতিয়া অসম চৰকাৰে এপ্ৰুভেল দিছে যে 31/3/2022 ভিতৰত এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব লাগে বুলি